So hello guys, good morning. মই সম্পদত শৰ্মা আপোনালোকে চাই আছে ৰিপৰ্ট উইথ এজবি শৰ্মা ইউটিউব চেনেল। সো পুনৰবাৰ মোৰ চেনেলে আপোনালোকক স্বাগতম জনালোঁ। সো যদি আপোনালোকে এডিআৰই ফৰ্ম ফিল আপ কৰি থৈছে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ, সো আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ ওলাই আহিছে। চাগে আপোনালোকে নিশ্চয় গমেই পালে কথাটো, তথাপিও তাৰমানে যিসকলে গম পোৱা নাই তেওঁলোকৰ কাৰণে মই কৈ দিম যে আমাৰ এক্সামৰ যি হয় ডেটটো ফিক্স হৈ গৈছে। যোৱাকালি নিজেই হেমন্ত বিশ্ব শৰ্মাই আমাৰ CM ছাৰে কৈছে। সো ক্লিপটো আপোনালোকে চাই লওক, কাৰণ এইবাৰ এক্সাম বহুত হাৰ্ড হ'ব, বহুত টাফ হ'ব। আপোনালোকে প্ৰথমতে ক্লিপটো চাই লওক, তাৰপিছত মই আপোনালোকক বাকী কথাখিনি জনাই দিম। এডিআৰইৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব, আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। সো নিশ্চয় চালে আপোনালোকে আমাৰ এইবাৰ এডিআৰই যোনটো 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সাম হয় সেইটো APSC লেভেলত হ'ব আৰু 3টা ফৰ্মেটত এক্সাম হ'ব। আপোনাৰ আগৰ নিচিনা নাই। তাৰমানে যোৱাবাৰ কি আছিলে, অপশ্যনেল আছিলে, চুকা মাৰি হ'লেও যিসকল অলপমান তাৰমানে শিক্ষিত বা অলপমান টেলেণ্টেড আছিলে তেওঁলোকে তাৰমানে চাকৰি লৈ লৈছিলে। কিন্তু এইবাৰ তাৰমানে তেনেকুৱা নহ'ব। এইবাৰ হ'ব প্ৰথমতে প্ৰিলিয়ামছ, তাৰপিছত মেইনছ, তাৰপিছত আকৌ ভাইভা। আৰু চাওক এইবাৰ অপশ্যনেল প্ৰিলিয়ামছটো যি হয় সেইটোত তাৰমানে অপশ্যনেল থাকিব। তাৰপিছত যোনটো মেইনছ হয় সেইটোত তাৰমানে আমি লিখিব লাগিব, যেনেকুৱা তাৰমানে আমি স্কুলৰ এক্সামবিলাকত লিখিছিলোঁ, মেট্ৰিকত লিখিছিলোঁ, তেনেকুৱাকৈ লিখিব লাগিব। সেই এক্সামটো যদি আপোনালোকে পাছ কৰে তাৰপিছতহে আপোনালোকৰ ভাইভা টেষ্ট হ'ব। চাওক প্ৰিলিয়ামছ যোনটো অপশ্যনেল হ'ব সেইটোতো বাৰু বহুতে পাছ কৰিব, কিন্তু মেইনছত সকলো তাৰমানে 12 বাজি যাব, কাৰণ সেইটো ইমান ইজি নহয়। সো তেনেকুৱা। আৰু ডেটটো আপোনালোকে নিশ্চয় শুনিলে, তথাপিও মই আপোনালোকক কৈ দিওঁ যে যোনটো গ্ৰেড 3ৰ ডেট হয় সেইটো 15, 22 আৰু 29 ছেপ্টেম্বৰত তাৰমানে অনুষ্ঠিত কৰা হ'ব গ্ৰেড 3ৰ এক্সামটো। আৰু গ্ৰেড 4ৰ আপোনাৰ 20 আৰু 27 অক্টোবৰে পতা হ'ব গ্ৰেড 4ৰ। গ্ৰেড 3ৰ 15, 22 আৰু 29 ছেপ্টেম্বৰ, তাৰপিছত 20 আৰু 27 অক্টোবৰত আপোনালোকৰ গ্ৰেড 4ৰ এক্সাম পতা হ'ব। তাৰপিছত আকৌ আমাৰ আসাম পুলিচৰ বহুত 1 বছৰে হৈ গ'ল আসাম পুলিচৰ ফৰ্ম ফিল আপ কৰি থোৱা। বহুতে ভাবি আছে নহয় নেকি, কিন্তু তাৰো ডেট ওলাই আহিছে। এইটো আপোনালোকে চাই লওক, 3 অক্টোবৰৰ পৰা তাৰো তাৰমানে PET PST ষ্টাৰ্ট হৈ যাব। চ' আপোনালোকৰ তাতে এতিয়া তাৰমানে বহুতো সময় নাই। এতিয়াৰ পৰা যদি আপোনালোকে ভালদৰে ৰানিং কৰে আসাম পুলিচৰ কাৰণে, বা লং জাম্পৰ আপোনালোকে বিশেষকৈ তাৰমানে লং জাম্পতে বহুতে তাৰমানে মাৰ খাই যায়। চ' সেইটোৰ বেছিকৈ প্ৰেক্টিছ কৰক, ওলাই যাব, একো নাই। আৰু গ্ৰেড 3, 4ৰ কাৰণেতো নিশ্চয় গমেই পালে, আগৰ নিচিনা নাই আৰু বহুত টাফ হৈ গৈছে। চ' ভালদৰে পঢ়া শুনা কৰিব লাগিব, তেনেকৈ আৰু। বাকী SSCৰ আপডেট একো পোৱা নাই, সেইকাৰণে এইটো তাৰমানে গম পালে যোৱাকালি। চ' ভিডিঅ' এটা বনাই দিওঁ, বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। চ' সেয়ে যদি ভিডিঅ'টো ইনফৰ্মেটিভ পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি থ'ব। লগ পাম নেক্সট এটা ভিডিঅ' সৈতে, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।